নমস্কাৰ শিক্ষাগুৰুসকল আমি অক্টোবৰৰ মধ্যভাগত নিউমেৰেসি আৰু অক্টোবৰৰ শেষত আমি লিটাৰেচিৰ পেট পৰীক্ষা বিদ্যালয়ত নিশ্চয় অনুষ্ঠিত কৰিছিলো আৰু এইবাৰ নৱেম্বৰৰ শেষ সপ্তাহত পুনৰ টেট পৰীক্ষা অনুষ্ঠিত কৰিবলৈ মনস্থ কৰা গৈছে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আৰু তৃতীয় শ্ৰেণীৰ পৰা ওপৰৰ শ্ৰেণীখিনিৰ কাৰণে এই পেট পৰীক্ষা অনুষ্ঠিত হ'ব আৰু এই পেট পৰীক্ষাত গুণোৎসৱৰ দৰে এক্সটাৰ্নেল এভালুৱেটৰ বিদ্যালয়লৈ যাব কিয় যাব কেতিয়া অনুষ্ঠিত হ'ব সকলো কথা ভিডিঅ'টোত মই জনাব চেষ্টা কৰিম কাইন্ডলি ভিডিঅ'টো শেষলৈকে চাব চাই থকা অৱস্থাত লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই কাইন্ডলি সাবস্ক্ৰাইব কৰিব এই সম্পৰ্কে যোনটো পত্ৰ আহিছে পত্ৰটি এক্সিকিউটিভ ডাইৰেক্টৰ সমগ্ৰ শিক্ষা ছাৰৰ ফালৰ পৰা প্ৰতিখন জিলালৈ আহিছে আৰু বিষয়বস্তুত লিখিছে আপোনালোকে স্পষ্টকৈ দেখা পাই আছে সিলেকশ্যন এণ্ড ট্ৰেইনিং অফ এক্সটাৰ্নেল ইভালুৱেটৰ ফৰ পেট নৱেম্বৰ 2025 2025 চনৰ নৱেম্বৰ মাহত যি পেট অনুষ্ঠিত হ'ব তাৰ কাৰণে এক্সটাৰ্নেল ইভালুৱেটৰৰ বাছনি আৰু তেওঁলোকৰ প্ৰশিক্ষণ আৰু ইয়াতে লিখিছে যে যি পিৰিয়ডিকেল এছেছমেন্ট টেষ্ট ক্লাছ 3 to 8 লৈকে হ'ব গৈ আছে নৱেম্বৰ মাহৰ লাষ্ট উইকত তাৰ এটো অনুভৱ কৰা গৈছে যি জুন মাহত আমাৰ পেট অনুষ্ঠিত হৈছিল তাৰ অভিজ্ঞতাৰ পৰা যে কিছু পাৰ্চেন্টেজ বিদ্যালয়ত এক্সটাৰ্নেল ইভালুৱেটৰ এংগেজ কৰাটো দৰকাৰ হ'ব পাৰে বুলি যেহেতু আমি একচুৱেল লাৰ্নিং লেভেল অফ ষ্টুডেন্টস যদি আমি এছাৰ্টেন কৰিব নিশ্চিত কৰিব বিচাৰো তেতিয়া হলে এক্সটাৰ্নেল ইভালুৱেটৰ কিছু সংখ্যক বিদ্যালয়ত দিয়াটো দৰকাৰী হ'ব পাৰে বুলি অনুভৱ কৰা গৈছে পূৰ্ব অভিজ্ঞতাৰ ফালৰ পৰা জুন মাহৰ যেটো অভিজ্ঞতা পেট পৰীক্ষাৰ গতিকে ট্ৰান্সপাৰেন্সি মেইনটেইন কৰিবৰ কাৰণে পেট পৰীক্ষাত এটো ডিসাইড কৰা হল সিদ্ধান্ত লোৱা হল যে 10% স্কুলত এক্সটাৰ্নেল ইভালুৱেটৰ দিয়া যাব আৰু টোটাল 5370 জন এক্সটাৰ্নেল ইভালুৱেটৰ এংগেজ কৰা যাব 4464 এক্সুৱেল আৰু 906 জনক ৰিজাৰ্ভত ৰাখা যাব টোটাল 5370 অসমত এক্সটাৰ্নেল ইভালুৱেটৰ এংগেজ কৰা যাব আৰু এক্সটাৰ্নেল ইভালুৱেটৰ সকল কৰ পৰা লোৱা যাব তেওঁলোক কলেজ লেকচাৰাৰ থাকিব তেওঁলোক সাবজেক্ট টিচাৰ হ'ব যোনটো আমাৰ গুণোৎসৱত হয় জেনেৰেলি আটাৰ উপৰঞ্চি হিচাপে ডাইট বা বিএডৰ ট্ৰেইনি সকলকো ইয়াত লোৱা যাব বুলি এক্সটাৰ্নেল ইভালুৱেটৰ হিচাপে লোৱা যাব বুলি উল্লেখ কৰিছে আৰু ডিপিউটিটিক এই ক্ষেত্ৰত দায়িত্ব দিয়া গৈছে তেখেতে যাতে লিষ্ট এটা প্ৰিপেয়াৰ কৰে আৰু সাবমিট কৰে আৰু ডিস্ট্ৰিক্ট ওয়াইজ কিমান জন এক্সটাৰ্নেল ইভালুৱেটৰৰ প্ৰয়োজন হ'ব হেতু ইয়াৰ লগত গাঁঠি দিয়া গৈছে গতিকে এই লিষ্টটি প্ৰিপেয়াৰ কৰিব লাগে আৰু ষ্টেট মিছন অফিচলৈ পঠাব লাগে 10 নৱেম্বৰৰ ভিতৰত আৰু কোনখন জিলাত কিমান এক্সটাৰ্নেল ইভালুৱেটৰ লাগিব 10% স্কুলৰ ক্ষেত্ৰত আৰু 2% এডিশনাল ধৰি লৈছে ৰিজাৰ্ভৰ কাৰণে হেতু লিষ্টটো আপোনালোকক মই স্ক্ৰিনত দেখুৱাই আছো আপোনালোকে স্ক্ৰিনৰ পৰা লৈ ল'ব পাৰিব প্ৰথম আপোনালোকে 17খন জিলা স্ক্ৰিনত দেখি আছে আপোনালোকে স্ক্ৰিনশ্বট লৈ ল'ব পাৰিব এখিনি মই গাইড দিব নাযাও আৰু এতিয়া স্ক্ৰিনত আপোনালোকে 18 নম্বৰৰ পৰা 35 নম্বৰ জিলালৈকে দেখা পাই আছে আৰু টোটাল হিচাপটো দেখা পাই আছে 44492 আৰু 4464 আৰু 906 গতিকে এই হিচাপটোত আমাৰ এক্সটাৰ্নেল ইভালুৱেটৰ বিদ্যালয়সমূহত মনোনীত কৰা যাব এংগেজ কৰা যাব যাতে তেওঁলোকে ট্ৰান্সপাৰেন্সি মেইনটেইন কৰি পেলাই পেটৰ পৰীক্ষা অনুষ্ঠিত কৰিব পাৰে এটা কোন কেখন বিদ্যালয়ত এক্সটাৰ্নেল ইভালুৱেটৰ যাব তাৰ তালিকা এতিয়ালৈকে কিন্তু প্ৰকাশ পোৱা নাই হেতু গম পোৱা গলে কাইন্ডলি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব চেষ্টা কৰিম কাইন্ডলি চেনেলটি সাবস্ক্ৰাইব কৰিব ধন্যবাদ